হেল্ল' ফ্ৰেণ্ড, গুড মৰ্ণিং। পুনৰবাৰ আজি দেওবাৰ আৰু আজি সকলোৰে কাৰণে ছুটি আৰু কিন্তু আমাৰ কাৰণে হ'লে উপাসনা আছে, গীৰ্জালৈ যাব লাগে আৰু সেইবাবে আজি সোনকালে উঠি লৈছোঁ। কিন্তু উঠাৰ আগে আগে সূৰ্যটো ওলালেই আৰু বৰ সোনকালে ওলায় আৰু কি ক'ব, গৰম দিনত সূৰ্যটো দেখিলে ভালেই লাগে, কিন্তু দিনলৈকে বৰ গৰম চুটাই দিয়ে। তো সেইটো কাৰণে আজি বিশেষ এটা দিনৰ কাৰণে ভাবিলোঁ যে আজি কিবা বিশেষ এটা খাওঁ নেকি। তো সেইটো কাৰণে বিশেষ এটা খাবৰ কাৰণে আহিছোঁ। আজি ভাবিছোঁ বিশেষ বনাওঁ বুলি। আপোনালোকে খায় নাখায় নাজানো, কিন্তু আমি হ'লে খাওঁ। সেইটো কাৰণে আজি বনাবলৈ গৈ আছোঁ, আপোনালোকক দেখাবলৈ গৈ আছোঁ। ৰ'ব দেই, চবকে দেখাই আছোঁ বাৰু কি খাম আজি আমি। পচলা কলগছ খাম আজি আমি। কালিয়ে মই পাতখিনি কাটি থৈ দিলোঁ, আজি ভালকৈ থাকক বুলি। তো আজি খাম আমি কলগছ। কলগছ এইটো খাম বুলি লৈছোঁ। আৰু পিছে জানেনে আপুনি বন্ধুসকল, কলপচলা আমি খাই থাকিব লাগে সপ্তাহত 2বাৰ বা মাহত 3-4বাৰমান। কাৰণ কেলৈ ইয়াৰ বহুত উপকাৰী বস্তু হয় কলপচলা। ইউৰিক এচিড কাৰণেও ভাল, ভিটামিন আছে আৰু বহুত কিছু ক্ষেত্ৰতো খুবেই ভাল বুলি কয় ডক্টৰেও। আমি প্ৰায় এইটো খাই থকাটো উচিত হয়। এইটো কাৰণে আপোনালোকক জনাওঁ যে এয়া বহুত হেল্ডি এটা চব্জি হয়। সেইটো কাৰণে আপোনালোকেও খাই চাবচোন কেনেকুৱা লাগে। আমি পচলা লৈ আহিলোঁ এনেকৈ গুচাই মেলি, আৰু ভিডিঅ'টো বহুত লং হ'ব দেখি মই বৰ এটা দেখুওৱা নাই আৰু কেতিয়াবা অসুবিধা ফেচ হয় আৰু অকলে বনাবলগীয়া হয় যে ভিডিঅ'খিনি। এটা কেমেৰামেনৰ প্ৰয়োজন আছিলে, কোনোবাই যদি এপ্লাই কৰিবলৈ মন হ'লে এপ্লাই কৰিব পাৰে কেমেৰামেনৰ কাৰণে মোৰ বাবে। তো সেইটো কাৰণে তো ইয়াক পচলাটো কাটি আনিছোঁ আৰু ইয়াক আৰু ধুনীয়াকৈ সৰু সৰুকৈ কাটি কেনে আৰু আলু গুটি আৰু বিশেষ কৰি কেঁচা বুট হ'লে খুব ভাল হয় দেই। আৰু কেঁচা বুটৰ লগতহে আজি আঞ্জাটো ৰান্ধিম। আৰু এয়া আমাৰ সৰু মৰু পাকঘৰটো, এইটো ইয়াতে থাকোঁ আৰু এয়া পাকঘৰ। পিছে এয়া মোৰ কিটচেনটো হয়, এয়া চাব পাৰে। সৰু মৰু আৰু চলি যায় আৰু কেতিয়াবা। পিছে বনি আছে ঘৰবোৰ। তো এয়া কাম এতিয়া আজি বনাবৰ কাৰণে। আৰু এয়া কেঁচা বুট তিয়াই থৈছোঁ বিশেষ কৰি। তো সেইটো কাৰণে আপোনালোকেও জনাবচোন, এনেকৈ ৰান্ধি কেনে খাইছেনে খোৱা নাই, কমেণ্টত এবাৰ জনালে ভাল পাম। আৰু কেনেধৰণে ৰান্ধে অকণমান দিবলৈও চেষ্টা কৰিব ৰেচিপিটো। তো আজিলৈ ইমানটোৱে সামৰণি মাৰিছোঁ, আৰু সকলোকে দেওবাৰ উপলক্ষে এনজয় কৰক আৰু ফ্ৰী টাইম উলিয়াই কিনে অলপ ফুৰিবলৈ যাওক। আৰু পাৰিলে পৰিয়ালৰ লগত সহভাগী হৈ কিনে সময় কটাবলৈ চেষ্টা কৰক। আৰু সকলোকে প্ৰেইজ দ্য লৰ্ড, ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক।